নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅত মই ভামহন্ত প্ৰথমে জনাব বিচাৰিছো শিৱসাগৰ সংঘটিত হোৱা শিহৰণকাৰী ঘটনা শিৱসাগৰ ডিমৌমুখত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা 6টাকৈ শিশুক বলি দিয়াৰ অপচেষ্টা কৰা হৈছে আম গছত বান্ধি বলি দিয়াৰ চেষ্টা কৰিছিল 6টি শিশুক বলি দিয়াৰ চেষ্টা কৰে জমিৰ ৰহমানে ইয়াৰে 3টি শিশু জমিৰ ৰহমানৰ সন্তান আৰু আন 3টা শিশু তেওঁ ভাতৃ চৰিফুলৰ স্থানীয় ৰাইজৰ তৎপৰতাত পৰৱৰ্তী সময়ত শিশুকেইটাক উদ্ধাৰ কৰা হয় মূল অভিযুক্ত জমিৰ ৰহমানক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে গুপ্তধনৰ সন্ধান পাবলৈ শিশুকেইটাক বলি দিয়াৰ চেষ্টা কৰা হৈছিল সম্প্ৰতি শিৱসাগৰ থানাত ৰখা হৈছে 6টি শিশু আৰু আজি পুৱাৰ ভাগত সংঘটিত হয় এই শিহৰণকাৰী ঘটনা স্থানীয় লোকৰ তৎপৰতাত কথম্পি ৰক্ষা পৰিছে 6টিকৈ শিশু আৰু আশ্চৰ্যজনক কথাটো হৈছে যে অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি নিজ পিতৃয়ে সংঘটিত কৰিছে এই কাণ্ড নৰবলিৰ চেষ্টা কৰিছে 6টিকৈ শিশুক স্থানীয় লোকৰ তৎপৰতাত শিশুকেইটি ৰক্ষা পৰিছে নিজ পিতৃ মাতৃৰ হাতত নিৰাপত্তাহীনতাত ভুগি এতিয়া শিশুকেইটিৰ ভৱিষ্যত অন্ধকাৰচ্ছন্ন হৈ পৰিছে কাৰণ আৰক্ষীয়ে শিশুকেইটাৰ 6টি শিশুৰ পৰিয়ালৰ লোকক যিহেতু নিজৰ জিম্মাত ৰাখিছে সোধা পোছা অব্যাহত ৰাখিছে স্বাভাৱিকতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে কি হ'ব শিশুকেইটাৰ ভৱিষ্যত কাৰণ শিশুকেইটাৰ পিতৃ মাতৃক যিহেতু ইতিমধ্যে আৰক্ষীয়ে জেৰা কৰি আছে আৰু আৰক্ষীয়ে আটক কৰিছে তেওঁলোকৰ জেৰাৰ পিছত প্ৰকৃত তথ্য পোহৰলৈ অহাৰ পাছত কোন কোন লোক জড়িত আছে যিহেতু ইতিমধ্যে আমাৰ সাংবাদিকে জনাই আছে সমগ্ৰ কাণ্ড এগৰাকী বেজৰ যাৰ পৰিচালিত হৈ যিহেতু শিশুকেইটাৰ পিতৃ মাতৃয়ে সংঘটিত কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সকলোকে তদন্তৰ আওতালৈ অনা হ'ব আৰু এই সমগ্ৰ ঘটনাৰ অনুসন্ধান আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা অব্যাহত ৰাখিছে আৰু 6টিকৈ শিশুক বৰ্তমান আৰক্ষী থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আমি ইতিমধ্যে জনাইছো স্থানীয় লোকৰ তৎপৰতাত যিহেতু এই 6টি শিশুৰ জীৱন ৰক্ষা পৰিছে এবাৰ আগবঢ়াইছো স্থানীয় লোকে কি ব্যক্ত কৰিছে ঘটনা সন্দৰ্ভত যাতে তেওঁলোকৰ লগত এই চক্ৰটোত জড়িত আৰু দীৰ্ঘদিনীয়া এটা পৰিকল্পনা হয় এই চক্ৰটোত আৰু কোনোবা ইয়াত জড়িত আছে গতিকে চক্ৰটোক সম্পূৰ্ণৰূপে উৎখাত কৰি পুলিয়ে পোখাই উঘালি পেলাই দিব লাগে আৰু আগন্তুক দিনত যাতে তেনেকুৱা কথাৰ পুনৰাবৃত্তি আমাৰ সমাজ ব্যৱস্থাত নহয় তেনেকুৱা এটা কৰি দিবৰ বাবে আপোনালোকৰ চেনেলৰ যোগেদি প্ৰশাসনক অনুৰোধ জনাইছোঁ স্থানীয় লোকে এনেদৰে নিজৰ মত ব্যক্ত কৰিছে আৰু আৰক্ষীৰ যিহেতু অনুসন্ধান অব্যাহত আছে এবাৰ আগবঢ়াইছো আৰক্ষীৰ ভাষ্য সেইটো আমাৰ মানুহকেইজন ভেৰিফাই কৰিব অনা হৈছে যোৱা নিশা এটা খবৰ আহিছিল যে নিজৰ বাচ্চা এটাক কিবা আপোনাৰ বলি দিয়া প্লেন কৰিছিল তো একৰ্ডিংলি ফাদাৰ মাদাৰ আৰু 6জন বেবিক আমি আনিছোঁ বাচ্চাক আনিছোঁ এতিয়া আমাৰ এনকুৱাৰী চলি আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আমি আই উইটনেছ পোৱা নাই গোটেইখিনি কথাৰ বা এতিয়ালৈকে কোনো ধৰণৰ আমি FIR পোৱা নাই আৰু তাৰোপৰি প্ৰথমতে পুলিচৰ কাষ্টডিত এইকাৰণে আছিল যে ছেফ কাষ্টডিৰ কাৰণে গোটেই ফেমিলিটোকে বৰ্তমান সদৰ থানাত ৰখা হৈছে অনলি ফৰ ছেফ কাষ্টডি কেইজন ৰখা আছে মাক বাপেক 2জন আছে 4জন আৰু বাচ্চা 6জন 10জন মানুহ আছে পৰৱৰ্তী খবৰ চিকিৎসাধীন মাতৃৰ খবৰ ল'বলৈ আহি বলাৎকাৰ বলি হৈছে 2 ভগ্নী ত্ৰিপুৰাৰ 2 যুৱতীক দলবদ্ধ ধৰ্ষণ কৰিছে অসমৰ 6 পাখণ্ডই কৰিমগঞ্জৰ নীলাম বজাৰত এই কাণ্ড সংঘটিত হৈছে চিকিৎসাধীন মাতৃক চাবলৈ আহি বলাৎকাৰৰ বলি হ'ল 2 যুৱতী কালী পূজাৰ নিশাই সংঘটিত হ'ল এই জঘন্য কাণ্ড ত্ৰিপুৰাৰ 2 যুৱতীক ধৰ্ষণ অসমৰ 6 পাখণ্ডৰ কৰিমগঞ্জৰ নীলাম বজাৰত সংঘটিত হ'ল এই নিকৃষ্ট ঘটনা যুৱতী দুগৰাকীয়ে ভাড়া কৰি অনা গাড়ী চালকসহ আন 5টা পাখণ্ডই বলাৎকাৰ কৰিলে 2 যুৱতী ভুক্তভোগী যুৱতীক লৈ কৰিমগঞ্জৰ নীলাম বজাৰৰ এটা নিৰ্মীয়মান ঘৰত আৰক্ষীয়ে চলালে তদন্ত অভিযান এই ভুক্তভোগী যুৱতী দুগৰাকীৰ গোচৰৰ ভিত্তিতেই অভিযান চলিছে আৰক্ষীৰ অভিযান চলোৱা নিৰ্মীয়মান ঘৰটোৰ পৰা আৰক্ষীয়ে বহু সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিলে ধৰ্ষণ কাণ্ডৰ এটা অভিযুক্ত एज ऑफ अभी तक जो हमारे पास इंफॉर्मेशन है उसमें 5 या 6 लोगों के होने का खबर है बट अभी भी ये कंफर्म कर रहे हैं हम लोग इंक्वायरी चल रहा है इन्वेस्टिगेशन चल रहा है कौन थे कितने लोग थे कहाँ थे ये सब इट्स स्टिल अ मैटर ऑफ इन्वेस्टिगेशन শুকুৰবাৰে শিলচৰ মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসাধীন কৰ্কট ৰোগত আক্ৰান্ত মাতৃক চাবলৈ আহি সন্ধিয়া এখন এল্টো গাড়ী ভাড়া কৰি ত্ৰিপুৰাৰ উদ্দেশ্যে উভতিছিল 2 যুৱতী মাজবাটত চালকে চতুৰালি কৰি গাড়ী ভুল পথেৰে লৈ গৈ নিশা প্ৰায় 1 বজাত নীলাম বজাৰৰ এটা নিৰ্মীয়মান ঘৰত আবদ্ধ কৰে 2 যুৱতী
আৰু আল্টো চালকজনৰ লগতে আন 5টা পাখণ্ডই ধৰ্ষণ কৰে এই ভগ্নীদ্বয়ক। শনিবাৰে বিয়লি ভুক্তভোগী যুৱতী দুগৰাকীয়ে সুযোগ বুজি পলায়ন কৰি নীলামবজাৰ থানাত আহি গোচৰ তৰে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে মূল অভিযুক্ত আব্দুল আহাদক। সম্প্ৰতি পলাতক হৈ আছে আন 5টা বলাৎকাৰী। নিশা নীলামবজাৰ থানাত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকসহ আন শীৰ্ষ বিষয়া উপস্থিত হৈ ধৃত আব্দুল আহাদক সোধপোছ কৰাৰ লগতে অব্যাহত ৰাখিছে তদন্ত। ইফালে ঘটনাৰে জড়িত আটাইকে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী তুলিছে সচেতন মহলে। এজন এৰেষ্ট হৈছে আহাদ নামৰ এজন, কিন্তু বাকী আৰু 5জন ফাৰাৰ হৈ আছে। পুলিচে তদন্ত চলি আছে। কেতিয়া এই ধৰা পৰে আমি 24 ঘণ্টাৰ ভিতৰত তেখেতক যদি এৰেষ্ট নকৰে তেতিয়াহ'লে এই এলেকাজুৰি বৃহৎ আন্দোলনৰ সৃষ্টি হ'ব। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। অৰুণাচলী দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ'ল অসমৰ ট্ৰাক চালকৰ। পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি লিকাবালিত অসমৰ চালকক গুলীয়ে হত্যা কৰিলে 2 অৰুণাচলী দুৰ্বৃত্তই। অসমৰ চালকৰ হত্যাৰ বিৰুদ্ধে মাজনিশা পৰ্যন্ত উত্তাল হৈ থাকিল লিকাবালিৰ MES ৰোড। অৰুণাচলত অসমৰ চালকক গুলীয়াই হত্যা। শনিবাৰে বিয়লি দুৰ্বৃত্তই গুলীয়ালে বাহন চালক দ্বিপাঠকক। ধেমাজিৰ চিলাপথাৰৰ লিকাবালিৰ MESত মাজনিশা পৰ্যন্ত সৃষ্টি হ'ল উত্তেজনাৰ। চিলাপথাৰৰ পৰা অৰুণাচলৰ টুটিঙলৈ সামগ্ৰী কঢ়িয়াই নি থকা অৱস্থাত দুৰ্বৃত্তই গুলীয়ালে ড্ৰাইভাৰ দ্বিপাঠকক। MES নিবাসী ফণিপাঠকৰ পুত্ৰ দ্বিপাঠকে এখন ট্ৰাকেৰে সামগ্ৰী কঢ়িয়াই লৈ গৈছিল অৰুণাচলৰ টুটিঙলৈ। পাততেই মটৰচাইকেলত অহা 2জন অৰুণাচলী যুৱক দুৰ্ঘটনাত পতিত হৈছিল আৰু এই দুৰ্ঘটনাৰ বাবে অসমৰ পৰা যোৱা ড্ৰাইভাৰ দ্বিপাঠককে জগৰীয়া কৰি বন্দুক গুলীয়াই হত্যা কৰে ড্ৰাইভাৰ দ্বিপাঠকক। শনিবাৰে বিয়লি প্ৰায় 4:30 মান বজাত সংঘটিত হয় এই ঘটনা। ইয়াৰ পিছতেই লিকাবালিৰ MESত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত স্থানীয় ৰাইজ আৰু চালক সন্থাই টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীক গতাই দিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে। সেই আকৌ সোধা পোছা নাই, তাতে বন্দুকডাল ওলাইছিলে, তই ক'ব লগা কনে বুলি ডাইৰেক্ট গুলি মাৰি অৰুণাচলৰ দুৰ্বৃত্ত মানুহ যিজন মানুহ মানে দুৰ্বৃত্ত বুলি কোৱা বোলে বন্দুক ওলাইছে বোলে, মাৰিম নেকি বুলি কৰি মুখত বন্দুক সোমাই কিনে মাৰি দিছে বোলে। উল্লেখযোগ্য, অসমৰ চালকসকলক বিভিন্ন সময়ত অৰুণাচলত প্ৰৱেশ কৰাৰ পিছত বহু নিৰ্যাতন কৰি আহিছে একাংশ অৰুণাচলী দুৰ্বৃত্তই। কিন্তু সকলো সীমা চেৰাই গৈ এইবাৰ গুলীয়াই চালকক হত্যা কৰাত বিশুদ্ধ হৈ উঠিছে চিলাপথাৰ গাড়ী চালক সন্থা। এই হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী জনাইছে গাড়ী চালক সন্থাই। ড্ৰাইভাৰ চালক দুৰ্গা পাঠক টুটিং নামৰ জেগাটোত টুটিঙৰ আগে পিছে অৰুণাচলৰ কোনো লোকে গুলীয়াই হত্যা কৰে বুলি আমি গম পাইছোঁ। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰ প্ৰশাসনৰ আহ্বানলৈ সঁহাৰি জনাই ৰাজ্যবাসীয়ে উদযাপন কৰিলে গ্ৰীণ দীপাৱলী। কিন্তু তাৰ মাজতে একাংশই ভংগ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিষেধাজ্ঞা। নিশা প্ৰায় 8:30 বজাৰ পিছত ফটকা আতচবাজি ফুটাই পৰিৱেশ বিনষ্ট কৰিলে একাংশ উদন্তই। গুৱাহাটীবাসীক ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে দীপান্বিতাৰ প্ৰথম নিশাটো প্ৰদূষণমুক্তভাৱে পালন কৰিলে। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আৰু গুৱাহাটী মহানগৰ প্ৰশাসনে মহানগৰবাসীলৈ যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি আপোনালোকে সঁহাৰি আগবঢ়াইছে। সুন্দৰভাৱে দীপান্বিতাৰ প্ৰথম নিশাটো আপোনালোকে উদযাপন কৰাৰ বাবে আমি পুনৰবাৰ নিউজ 18ৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ দিৱালী বিৰাট ভালকৈ পালন কৰিছে চবেই আৰু বিৰাট ভাল লাগিছে। প্ৰশাসনৰ নিৰ্দেশনা সকলোৱে মানিছে। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশৰ পিছত এইবাৰ গুৱাহাটীত কিছু শান্তিপূৰ্ণ দেখা গ'ল দীপাৱলী। পূৰ্বৰ দৰে বম ফটকা যিটো আছিল এবাৰ কম পাইছে, ভাল লাগিছে। এনেকুৱা দীপাৱলী আগতে হোৱা নাছিল, এইবাৰ দীপাৱলী ভাল লাগিছে আৰু কোনো হাই উৰুম নাই আৰু আগলৈও যেন এনেকুৱা দীপাৱলীয়ে হ'ব লাগে। বেছিকৈ এনেকুৱা আপোনাৰ গ্ৰীণ দীপাৱলীটোৱে সকলোৱে আনন্দ কৰিব লাগে। গ্ৰীণ দীপাৱলীটো ভাল লাগিছে কাৰণ প্ৰদূষণমুক্ত হৈছে আৰু ৰাইজ সজাগ হৈছে, প্ৰশাসনৰ কথা মানিছে, সেইটো ভাল লাগিছে। চৰকাৰ প্ৰশাসনৰ
আহ্বানলৈ সঁহাৰি জনাইছে এইবাৰ ৰাজ্যবাসী আৰু গ্ৰীণ দীপাৱলী উদযাপন কৰিছে তাৰ বাবে ৰাজ্যবাসীলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। পৃথিৱীখন সকলোৰে, গতিকে আমি আনন্দ লোৱাৰ বিনিময়ত আমি অন্য জীৱ জন্তু বা চৰাই চিৰিকটিক আমি কষ্ট দিয়াটো উচিত নহয়। এইবাৰ দেৱালী আচলতে ভাল দেৱালী হৈছে গুৱাহাটীত। কিন্তু তাৰ মাজতে একাংশ উদণ্ড লোকে নিশা প্ৰায় 8:30 বজাৰ পৰা 11 বজাৰ ভিতৰত দীপান্বিতাৰ নামত আকৌ এবাৰ ফটকা আতচবাজি ফুটাই পৰিৱেশ প্ৰদূষণযুক্ত কৰিবলৈ চেষ্টা কৰিছিল। তাক লৈও তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। যি সময়ত সকলোৱে আশা কৰিছিল যে এইবাৰ গ্ৰীণ দীপাৱলী সকলোৱে উদযাপন কৰিব, কিন্তু বাস্তৱত একাংশ মাত্ৰ উদণ্ড লোকৰ বাবেই সেইটো পৰিণত নহ'ল। তেওঁলোকেই পৰিৱেশটো বিনষ্ট কৰিবলৈ চেষ্টা কৰিলে। কিন্তু যিসকলে প্ৰদূষণমুক্ত দীপান্বিতা গ্ৰীণ দীপান্বিতা এইবাৰ উদযাপন কৰিছে প্ৰথমটো নিশা, তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে যাতে আজিৰ দ্বিতীয় নিশাৰ দীপান্বিতাৰ এই সময়খিনিত গ্ৰীণ দীপাৱলী উদযাপন কৰে আৰু যিসকলে ফটকা আতচবাজি কালি ফুটাইছিল আজি যাতে তেওঁলোকে নুফুটাই কেৱল পোহৰেৰে সকলো চৌদিশ জাতিষ্কাৰ কৰিবলৈ চেষ্টা কৰে। আৰু মাটিৰ চাকিৰ সমান্তৰালকৈ এবাৰ দীপাৱলীৰ আকৰ্ষণ বাঁহেৰে নিৰ্মিত মম। থলুৱা বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বেম্বু কেণ্ডেলে। লকডাউনত বিধ্বস্ত অৰ্থনীতি টনকিয়াল কৰাৰ লক্ষ্যৰে ত্ৰিপুৰাৰ এজাক মহিলাই লৈছে এই বিশেষ পদক্ষেপ। বাঁহেৰে নিৰ্মিত মম, বজাৰত চাহিদা বাঢ়িছে এই মমৰ। পোহৰৰ অন্যতম উৎস বাঁহৰ মম। আচৰিত কৰি দিয়া হস্তশিল্প। মাটিৰ চাকিৰ ব্যৱহাৰেৰে আৰম্ভ হোৱা দীপাৱলীত বৰ্তমান ব্যৱহৃত হয় বিভিন্ন ৰং বিৰঙী লাইট সামগ্ৰী। এনে সামগ্ৰীৰ ভিতৰত অন্যতম হৈছে বাঁহেৰে নিৰ্মিত মম। এইবাৰ দীপাৱলীত ত্ৰিপুৰাৰ জিৰানিয়াত নিৰ্মাণ কৰা হৈছে এই বিশেষ বাঁহেৰে নিৰ্মিত মম। কম খৰচত কম সময়তে নিজৰ গৃহস্থী চলোৱাৰ লগে লগে এই মহিলাসকলে নিৰ্মাণ কৰিছে বাঁহৰ মম। ক্যান্ডেলের উপরে ব্যাম্বু ক্যান্ডেল তৈরি করা, এটা বাজারে বেশ ভালোই চাহিদা। আমরা এই যে ক্যান্ডেল তৈরি করেছি, আমরা 21 জন একটা গ্রুপ 21 জন মিলে এই ক্যান্ডেল তৈরি করছি। 40,000 টাকার মতো ক্যান্ডেল বানিয়ে রেখেছি, এসে সামনে আরও বানাবো এবং আমরা এটা বানিয়ে উৎসাহিত। দীৰ্ঘদিনীয়া লকডাউনে বিধ্বস্ত কৰা অৰ্থনীতিক পুনৰ টনকিয়াল কৰিবলৈ এনে ক্ষুদ্ৰ কুটিৰ উদ্যোগক আগবঢ়াই নিলেহে আত্মনিৰ্ভৰ ভাৰতৰ সপোন পূৰণ হ'ব। আনহাতে ভাৰতত উৎসৱ মানেই হৈছে এক বৃহৎ ব্যৱসায়। বছৰ বছৰ ধৰি চীনে এই ব্যৱসায়ৰ লাভ লৈ থকাৰ সময়তে এইবাৰ থলুৱা উদ্যোগীক উৎসাহিত কৰিবলৈ আগবাঢ়ি আহিছে দেশবাসী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পাছত আপুনি চাই আছে চিটি 18। মৰিগাঁৱত সহায় অসমৰ প্ৰশংসনীয় পদক্ষেপ। 10টা বছৰ ধৰি দীপাৱলীত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি পবিত্ৰ হাতীক যোগান ধৰি আহিছে সংগঠনটোৱে। আৰু প্ৰতি বছৰে এনেদৰে এখন ট্ৰাকত পৌৰসভা কৰ্মচাৰীয়ে সংগ্ৰহ কৰি পবিত্ৰ হাতীক খাদ্য যোগান ধৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে সহায় অসমে। মৰিগাঁৱত সহায় অসমৰ প্ৰশংসনীয় পদক্ষেপ। দীপাৱলীৰ সন্ধিয়াত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি পবিত্ৰ হাতীক খাদ্যৰ যোগান। 10 বছৰে এই কাৰ্য সম্পাদন কৰি আহিছে সহায় অসমে। প্ৰতি বছৰে এনেদৰে এখন ট্ৰাকত পৌৰসভা কৰ্মচাৰীয়ে সংগ্ৰহ কৰি পবিত্ৰ হাতীক খাদ্যৰ যোগান ধৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে সহায় অসমে। অনুষ্ঠানটোৰ সভাপতি ৰাজু মহন্ত আৰু সম্পাদক প্ৰদীপ হাজৰিকাৰ প্ৰচেষ্টাত এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই। সহায় অসমে আমি আজি বিগত 10 বছৰ ধৰি দীপান্বিতাত যিখিনি ব্যৱহৃত কলগছ, পেলনীয়া কলগছ, পিছদিনাখন আমি সমগ্ৰ কলগছ তুলি আমি পবিতৰা অভয়াৰণ্য লৈ যাওঁ। তাত হাতীৰ খাদ্য হিচাপে আমি বিগত 10 বছৰ ধৰি যোগান ধৰি আহিছোঁ। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙালৈ আগমন ঘটিছে বিদেশী পৰ্যটকৰ। চলিত বৰ্ষত প্ৰথম 3গৰাকী বিদেশী পৰ্যটকে ভৰি দিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত। বিদেশী পৰ্যটকৰ আগমনে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনি। 21 অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙাত উপস্থিত হলহি প্ৰথম 3গৰাকী বিদেশী পৰ্যটক।
মহামাৰী কৰোনাৰ সংক্ৰমণে বিশ্বৰ সৰ্বত্ৰে আতংকৰ সৃষ্টি কৰাৰ ফলত সংকটাপন্ন হৈ পৰা কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত বিদেশী পৰ্যটকৰ উপস্থিতিয়ে কঢ়িয়াই আনিছে আশাৰ ৰেঙনি। থলুৱা পৰ্যটকেৰে আৰম্ভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন পৰ্যটন বৰ্ষত বহিৰাজ্যৰ পাছত উপস্থিত হ'ল বিদেশী পৰ্যটক। কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰক পুনৰ মাত্ৰা দিয়াৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই নতুন নতুন আঁচনিৰে দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ চেষ্টা চলাই আহিছে। এনে সময়তে বিদেশী পৰ্যটকৰ আগমনে আনন্দিত কৰি তুলিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষকো। ইজৰাইলৰ পৰ্যটক কেইগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী কৰি অভিভূত হৈ পৰে। গুৱাহাটীৰ পৰা মটৰ চাইকেলেৰে কাজিৰঙাত উপস্থিত হোৱা পৰ্যটক কেইজনে অসমৰ মানুহৰ প্ৰকৃতি সংৰক্ষণৰ সজাগতাক প্ৰশংসা কৰে। প্ৰথমবাৰলৈ অসমলৈ অহা পৰ্যটক কেইজনে পুনৰ পৰিয়াল আৰু বন্ধুৰ সৈতে অহাৰ আশা প্ৰকাশ কৰিছে। ইয়াৰ উপৰি কাজিৰঙা ভ্ৰমণৰ সকলো ব্যৱস্থা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃতজ্ঞতা জ্ঞাপন কৰে। It's amazing place, beautiful. It's amazing to see how the states, the people keep the forest as is, as a natural. It's a beautiful, it's very clean and very professionals. The drivers, the guiders are very professionals. And I think it's one of the amazing places that I've been in. I've been and visit in India. Is it your first visit Kaziranga? Is it my first visit in Kaziranga and Assam also? উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সময়ত বাগৰি বনাঞ্চলৰ ডুঙা বন শিবিৰ এলেকাত এহাল পোৱালী গড়ৰ ওচৰত ফটো মাৰিবলৈ চেষ্টা কৰা পৰ্যটক কেইজনক সেই সময়ত উপস্থিত থকা সাংবাদিক আৰু সুৰক্ষা কৰ্মীৰ তৎপৰতাত সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰে। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতৰ ডিটেনশ্যন কেম্পত বন্দী 6 বাংলাদেশী স্বদেশলৈ প্ৰত্যাৱৰ্তন। কৰিমগঞ্জৰ সুতাৰকান্তি সীমান্তৰে বাংলাদেশলৈ প্ৰত্যাৱৰ্তন 6 বাংলাদেশী। দীৰ্ঘদিনৰ অন্তত স্বগৃহলৈ উভতিল শ্বাহ আলম, কুলছুমা বেগম, শিউলি বেগম, মহম্মদ সুলেল, ৰবিল হক আৰু মুস্তেফা বেগম। 6 বাংলাদেশী সুতাৰকান্তিত উপস্থিত কৰোৱাৰ পিছত বাংলাদেশৰ সীমান্ত বাহিনীক হস্তান্তৰ কৰে ভাৰত চৰকাৰে। 2018 চনত বাংলাদেশৰ পৰা পশ্চিমবংগৰ আন্তৰ্জাতিক সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল পৰিয়ালটোৱে। পশ্চিমবংগৰ পৰা আহি কিছুদিন গুৱাহাটীত বাহৰ পাতিছিল বাংলাদেশী পৰিয়ালটোৱে। তাৰ পাছতে বেংগালুৰুলৈ গৈ পুনৰ গুৱাহাটীলৈ উভতি অহাৰ সময়ত গ্ৰেপ্তাৰ হৈছিল বাংলাদেশৰ কক্সবাজাৰৰ 5জনীয়া পৰিয়ালটো। গ্ৰেপ্তাৰৰ সময়ত গৰ্ভৱতী আছিল শ্বাহ আলমৰ পত্নী। গুৱাহাটীৰ গ্ৰেপ্তাৰ পিছতে গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত শ্বাহ আলমৰ পত্নীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তান। আমাৰ 2 বছৰ আগতে এতিয়া ধৰা হৈছে তেওঁলোকক অবৈধভাৱে প্ৰৱেশ কৰিছিলে তেওঁলোকে। তাত আমাৰ GRPF চেকিঙত ধৰা পৰিছে তেওঁলোকে। 5জন টোটেল ধৰা হৈছিলে। তাৰ ভিতৰত 3জন মেজৰ আছিলে আৰু 2টা সৰু বাচ্চা আছিলে, মাইনৰ আছিলে। তাৰে এগৰাকী গৰ্ভৱতী মহিলা আছিলে, 2গৰাকী মহিলা আছিলে এই 3জন মেজৰৰ ভিতৰত। তাৰে এজন তাতে জন্ম পালে ল'ৰা পুত্ৰ সন্তান। এতিয়া তেওঁৰ 1-1.5 বছৰ হৈছে। তেওঁ এতিয়া আজি তেওঁৰ নিজৰ দেশলৈ আজি প্ৰথম গৈ আছে। জম্মু কাশ্মীৰৰ শ্বহীদ হৰধন ৰায় বাসগৃহত উপস্থিত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। ধুবুৰীৰ মেধিপাৰ বাসগৃহত উপস্থিত হৈ শ্বহীদৰ পৰিয়াললৈ 2 লাখ টকাৰ সাহায্য ঘোষণা সমাজ কল্যাণ মন্ত্ৰীগৰাকীৰ। লগতে শ্বহীদৰ পৰিয়ালৰ সদস্যক সমাজ কল্যাণ বিভাগৰ অধীনত চাকৰি প্ৰদানৰ ঘোষণা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ। আজি বিয়লি স্বগৃহলৈ অনা হ'ব বীৰ শ্বহীদ জোৱানগৰাকীৰ নশ্বৰ দেহ। কাইলৈ সামৰিক মৰ্যাদাৰে সম্পন্ন হ'ব বীৰ জোৱানগৰাকীৰ শেষকৃত্য।
আমাৰ চৰকাৰে নিশ্চয় এই পৰিয়ালৰ কাৰণে বহুত কিবা এটা কৰিব। আপুনি কিমান টকা আৰ্থিক সাহায্য? আৰ্থিক সকামৰ কাৰণে 2 লাখ টকা মোৰ ফালৰ পৰা আগবঢ়াইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও দিব, আগে পিছে দি আহিছে। গতিকে তেখেতে নিশ্চয় ঘোষণা কৰিছোঁ। মই টিভিও চাব পৰা নাই। নচতে আজি আহি পাবনে চৰকাৰী ঘোষণা? আজিহে আমাৰ গুৱাহাটীত আহি পাব। সন্ধিয়া হয় নে কি হয় মই নাজানো, আজি আহি পাব বুলি। বাংলা ছবি জগতৰ যশস্বী অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেহাৱসান। দেওবাৰে দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তী অভিনেতাগৰাকীয়ে। বাংলা ছবি জগতৰ অন্যতম জ্যেষ্ঠ অভিনেতা আছিল সৌমিত্ৰ চেটাৰ্জী। কেৱল চিনেমাই নহয়, সাহিত্য, ৰাজনীতি, কবিতাৰ ক্ষেত্ৰতো আছিল এক উজ্জ্বল নক্ষত্ৰ। মৃত্যুৰ সময়ত সৌমিত্ৰ চেটাৰ্জীৰ বয়স 85 বছৰ। বেলা শেষ হ'ল অভিনয় কিংবদন্তী সৌমিত্ৰ চেটাৰ্জীৰ। সমাপ্তি ঘটিল এক মহাজীৱনৰ। দেওবাৰে কলকাতাৰ বেলভিউ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে বংগৰ অভিনেতা সৌমিত্ৰ চট্টোপাধ্যায়। অপুৰ সংসাৰৰ পাতনি মেলিয়েই সৌমিত্ৰ চেটাৰ্জীয়ে আৰম্ভ কৰিছিল মহাজীৱনৰ মহা অধ্যায়ৰ। সৌমিত্ৰ চেটাৰ্জীৰ বিয়োগ ভাৰতীয় চিনেমাৰ এক অপূৰণীয় ক্ষতি। সত্যজিৎ ৰায় পৰিচালিত বহু স্মৰণীয় চিনেমা, বিশেষকৈ অপু চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁক সকলোৱে মনত ৰাখিব। অভিনয় শিল্পত তেওঁৰ অৱদান অসামান্য। এইদৰেই টুইট কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। 1935 চনৰ 19 জানুৱাৰীত নদিয়াৰ কৃষ্ণনগৰত জন্মগ্ৰহণ কৰিছিল সৌমিত্ৰ চট্টোপাধ্যায়। অসামান্য অভিনয় প্ৰতিভাৰ বাবে 2012 চনত তেওঁ ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হয়। 2018 চনত ফ্ৰান্সৰ সৰ্বোচ্চ নাগৰিক সন্মান লেজিয়ন অফ অনাৰেৰে সন্মানিত হয় সৌমিত্ৰ চট্টোপাধ্যায়। 2004 চনত পদ্মভূষণ বঁটাৰে সন্মানিত হয় সৌমিত্ৰ চট্টোপাধ্যায়। বিগত বহুদিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত দেওবাৰে তেওঁৰ দেহাৱসান ঘটাত শোক প্ৰকাশ কৰিছে তেওঁৰ পৰিয়ালৰ লগতে অনুৰাগীসকলে। কৰোনা অতিমাৰীৰ বাবেই সংক্ষিপ্ত কৰি ৰখা হৈছে সৌমিত্ৰ চট্টোপাধ্যায়ৰ শেষ যাত্ৰা। তথাপি সৰ্বসাধাৰণৰ শ্ৰদ্ধা জ্ঞাপনৰ বাবে ৰবীন্দ্ৰ সদনত 2 ঘণ্টাৰ বাবে ৰখা হ'ব তেওঁৰ নশ্বৰ দেহ। সৌমিত্ৰ চেটাৰ্জীৰ মৃত্যুৱে স্তব্ধ কৰি দিলে এক দীৰ্ঘ সাংস্কৃতিক যাত্ৰা। এই যাত্ৰাত আছিল চিনেমা, নাটক, কবিতা, ৰাজনীতি আৰু আছিল ৰবীন্দ্ৰনাথ। ৰবীন্দ্ৰনাথক মনে প্ৰাণে ভীষণভাৱে ভাল পাইছিল এইগৰাকী শিল্পীয়ে। তেওঁৰ কবিতা আবৃত্তি কৰাৰ উপৰিও জীৱনৰ শেষ মুহূৰ্তলৈকে তেওঁৰ গানকেই সংগী কৰি লৈছিল এইগৰাকী প্ৰবাদ প্ৰতিম অভিনেতাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।